নমস্কাৰ। শিৱসাগৰ, যোৰহাট, চৰাইদেউকে আদি কৰি বিভিন্ন ঠাইত বানাক্ৰান্ত ৰাইজসকলক অসমৰ বিভিন্ন মানুহে সহায় কৰিছিল আৰু আমি তাৰে এক প্ৰচেষ্টা হাতত লৈছিলোঁ যি বানাক্ৰান্ত ৰাইজক কিঞ্চিত পৰিমাণে সহায় কৰিবলৈ আমি প্ৰায় 20টা ঘৰ এতিয়া ইতিমধ্যে আমি তেওঁলোকক সামগ্ৰী প্ৰদান কৰিলোঁ আৰু 21 নম্বৰ ঘৰ আজি 21 নম্বৰ ঘৰ আমি সন্তক বিহু বৰত আছোঁ আৰু মই সতীৰ্থক দেখাবলৈ কৈছোঁ যে 21 নম্বৰ ঘৰ এইটো আমাৰ 21 নম্বৰ ঘৰ আৰু ইয়াত আজি আমি ঘৰ বনাবলৈ কাম হাতত লৈছোঁ আৰু আমাৰ লগত মৰিয়নিৰ এটা যথেষ্ট টিম আছে সকলোকে মই চিনাকি কৰি দিম কিন্তু প্ৰথমে অকণমান দেখাই ল'ব কৈছোঁ যে প্ৰথমে এই যি ঘৰ পাপু দে আচলতে তেওঁৰ নামটো যদি মোৰ ভুল হ'ব পাৰে আমি ইয়াত তেওঁলোকক এটা ঘৰ সাজি দিবলৈ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমাৰ এটা টিম মৰিয়নিৰ পৰা আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে হাতে কামে বৰ্তমান লাগি যোৱা দেখা গৈছে আৰু এই যি ঘৰ বানপানীৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ গৈছিলে সম্পূৰ্ণৰূপে আচলতে তেওঁলোকৰ ঘৰটো লৈ গৈছিলে আৰু মৰিয়নিৰ পৰা যি এটা টিম আহি সেই টিম আহি ইয়াত তেওঁলোকে 21 নম্বৰ ঘৰৰ কামটো হাতত লৈছে আৰু তেওঁলোকে ঘৰটো সম্পূৰ্ণৰূপে বনাই দিবলৈ চেষ্টা কৰা হৈছে আৰু চব যি অৱস্থা আচলতে এই অৱস্থাটো কেনেকৈ কি বুলি ক'ব লাগিব আচলতে ক'বলৈ ভাষা নাই সম্পূৰ্ণৰূপে ঘৰটো শেষ হৈ গ'ল আৰু এই যি ড্ৰেচিন দেখিছে এই ড্ৰেচিনো নাইকিয়া হৈ গ'ল যি গডৰেজ আছিলে গডৰেজটো সম্পূৰ্ণৰূপে শেষ হৈ গ'ল এয়া শুভম বিকুদা আচাও সহযোগীসকলে আচলতে ঘৰটো চফা কৰি আচলতে তেওঁলোকক যিমান পাৰে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰা হৈছে যাতে এটা চালিৰ ঘৰ তেওঁলোকক সাজি দিব পৰা যায় তাৰে প্ৰচেষ্টা হাতত লৈছে আৰু এইফালে দেখা গৈছে যে যি আমাৰ টিম সেই টিম আহি পেলাই তেওঁলোকে হাতে কামে নিজে লাগি গাঁত খান্দি আছে আচলতে যিমান পৰা যায় সোনকালে এই ঘৰটো তেওঁলোকক যাতে সাজি দিব পৰা যায় সম্পূৰ্ণৰূপে ঘৰটো নাইকিয়া হৈ গৈছিলে আৰু এয়া গাঁত খান্দা আৰম্ভ কৰিছে আৰু এই গাঁত খান্দি আছে কলুদাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰোঁ কি ক'ব হয় যিমানকণ পাৰোঁ আৰু অকণমান সহায় কৰি দিছোঁ আমি আহিছোঁ আৰু গোটেই আমাৰ মৰিয়নিবাসী ৰাইজৰ হৈ আমি অকণমান যদি পাৰোঁ আৰু সেইকাৰণে অকণমান চেষ্টা এটা কৰিছোঁ বেছি নহয় আৰু তেওঁলোকৰ একোৱেই নাই সেইকাৰণে ঘৰ এটা থাকিব পৰাকৈ অন্ততঃ 4খন বেৰ আৰু খুটা চুটা লগাই এনেকৈ নিৰ্মাণ কৰি দিম সেইটোকে আৰু এইটো আমাৰ 21 নম্বৰ ঘৰ 21 নম্বৰ ঘৰ আৰু তেওঁলোকে ব্যস্ত হৈ আছে কামত আৰু এইফালে শুভম তেওঁলোকে কাম কৰি আছে আমাৰ চাইজটো কিমান আছিলে 14x12 14x12 আৰু সন্তক বিহু বৰত আচলতে সমগ্ৰ অসমৰ ৰাইজে জানে যে তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া হৈছিলে যথেষ্ট ক্ষতি সাধন হৈছিলে আৰু যি আমাৰ এই ঘৰ বনোৱা কাম এই কাম মৰিয়নিৰ যিসকল ব্যক্তিয়ে যথেষ্ট ইনিচিয়েটিভ লৈছিলে বিভিন্ন ঘৰ বনাই দিবৰ কাৰণে আৰু ফলত যি স্থানীয় এজন যুৱক তেওঁ আচলতে নিক নেমটো টিপুদা আৰু তেওঁৱে যথেষ্ট আমাক সহায় সহযোগিতা কৰিছিলে আৰু তেওঁ প্ৰায় অকণমান জানিবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ যথেষ্ট সহায় সহযোগিতা এই ক্ষেত্ৰত আছিলে নমস্কাৰ মই ফজলুৰ ৰহমান আকৌ এবাৰ মোৰ ভাইটিহঁতক চবকে লগ পালোঁ তেখেতলোকে মানে আমাক কথা দি গৈছিলে যিহেতু বানৰ সময়ত বহুত সহায় আগবঢ়ালে তেওঁলোকৰ টিম আছিলে গোটেই আমাৰ মৰিয়নি সমাজ উঠি আহিছে মোৰ লগৰ আছে তাৰপিছত মোৰ দাদাসকল আছে তেওঁলোক চবেই মিলি পেলাই এটা ইনিচিয়েটিভ দিলে যে আমি 6টা মানুহৰ ঘৰ মানে আমি বনাই দিম বুলি 6টাৰ ভিতৰত ধৰি লওক একমাত্ৰ এখন আছিলে আমাৰ ইয়াত একমাত্ৰ আমাৰ গাঁওখনত এটা আইথান আছিলে তেখেতলোকৰ এখন ঘৰ শুৱনি ঘৰ পূৰা উঠি পেলাই খতম হৈ গ'ল তেতিয়া নিকুদা আমাৰ প্ৰাঞ্জল দা চবে আহিলে চালে তেখেতলোকে এতিয়া লাগি আছে কামে কাজে মই সদৌ মৰিয়নিৰ পৰা অহাৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ আপোনালৈ আৰু আপোনাৰ যথেষ্ট আপুনি যিসকল বানপীড়িত লোক আছে তেওঁলোকৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু আশা কৰোঁ এনেদৰে ৰাইজৰ বাবে আপুনি কাম কৰি যাওক আৰু আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু আমাৰ লগত কৈলাশ দা আছে আচলতে কৈলাশ দা প্ৰথম দিনাখনৰ পৰা আমাৰ যি ইনিচিয়েটিভ তাৰ লগত জড়িত হৈ আছে কৈলাশ দাই যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে কৈলাশ দাই ইনিচিয়েটিভ লৈছে কৈলাশ দা কি ক'বা আজি আমাৰ 21 নম্বৰ ঘৰ আজি আমি স্পেচিয়েলি 6টা ঘৰৰ হিচাপত বস্তু লৈ আহিছোঁ তাত আমাৰ টিন আছে বেম্বু আছে বেৰ আছে ইভেন মানুহ আমি আনিছোঁ ঘৰ বনাবলৈ
আৰু মেচিনো আনিছোঁ গাঁত খান্দিবলৈ। তো চাওঁ আজি আমি কিমান পাৰোঁ, যদি আমি যিমান পাৰোঁ বনাম আৰু নহ'লে বস্তুকেইটা দি যাম। হয়, এয়াই আছিল আৰু কৈলাশ দা, টিপু দা আৰু এয়া আমাৰ 21 নম্বৰ ঘৰটো আমাৰ বৰ্তমান কাম লাগি আছে আচলতে আমাৰ টিমটোৱে। আৰু ইয়াৰ পাছত সম্পূৰ্ণ হোৱাৰ পাছত ঘৰটো আমি দেখাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ। হয়।